আজি পহিলা বহাগ আৰু এই পহিলা বহাগৰ দিনটোত আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰংঘৰ বাকৰিত উদযাপন কৰা হৈছে ৰঙালী বিহু। আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰৰ বাকৰিলৈকে এটা সুন্দৰ সাংস্কৃতিক বনাই দিয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। গজৰাজক সন্মুখত লৈ গজৰাজৰ পিঠিত প্ৰতীকী স্বৰ্গদেউক উঠি এনেধৰণে এই শোভাযাত্ৰা উলিওৱা হৈছে। এক সম্প্ৰীতিৰ বাৰ্তা দিব বিচৰা হৈছে। মই দেখুৱাইছোঁ প্ৰতীকী স্বৰ্গদেউৰূপে হাতীৰ পিঠিত আছে অভিজিত হেনচুৱা। আৰু মই দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ। এয়া দেখিছে যি সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি সেই তাৰ ছবিখন তুলি ধৰিব বিচৰা হৈছে। মই পোনপ্ৰথমে এই দৃশ্য দেখুৱাইছোঁ। বৰ্তমান এক সুন্দৰ দৃশ্য। এয়া শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈকে ওলোৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা। মই ভাষ্য ল'ম, কিন্তু তাৰ পূৰ্বে মই ইয়াত যিসকল ইয়াৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। এই ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা উলিওৱা হৈছে শোভাযাত্ৰা। মই বৰ্তমান ইয়াত দেখুৱাইছোঁ টাই হোম উন্নয়ন পৰিষদৰ সভাপতি ময়ূৰ বৰগোহাঁই আছে। দাদা, আজি খুব সুন্দৰ মুহূৰ্ত। ঐতিহাসিক ৰংঘৰ বাকৰি আজি বিহু অনুষ্ঠিত হৈছে সদৌ টাইম চেণ্টাৰ উদ্যোগত। আৰু আমি প্ৰতীকী স্বৰ্গদেউক লৈ তলাতল ঘৰ বাকৰি বা ৰংঘৰ বাকৰিলৈ গৈ আছো। আমি এই মুহূৰ্ততে অসমবাসী ৰাইজক আমি বিহু ওলগ জনাইছোঁ। অসমত বসবাস কৰা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয়ে যাতে সমন্বয়ৰ ভাতৃত্ব এনাৰ্জিৰে যাতে আগবাঢ়ি যায় অহা দিনবিলাকত আমি তাৰে কামনা কৰিছোঁ। বৰ্ণাঢ্য পৰম্পৰাগত সাজ পৰিধান কৰি আহিছে। আৰু মই জানিব বিচাৰিম কি ক'ব আছে। ভাল লাগিছে বহুত। এই ঐতিহাসিক ক্ষণৰ বিহু হ'বলৈ পাই আমাৰ বহুত ভাল লাগিছে। সকলো অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শিৱসাগৰ জিলা সমিতিৰ এতিয়া ইতিমধ্যে প্ৰতীকী ৰূপত স্বৰ্গদেউ ৰংঘৰ দিশত আগমন হৈছে। ইয়াৰ পিছতে প্ৰতীকী স্বৰ্গদেৱে নিৰ্দেশ প্ৰেৰণ কৰিব। তাৰ লগে লগে আজিৰ বিহু আৰম্ভণি হ'ব আৰু দিনটোৰ প্ৰায় আমাৰ 14-15টামান আমাৰ বিহুৰ দলে আহি ইয়াত অংশগ্ৰহণ কৰিব। তাৰ সন্ধিয়ালৈ আমাৰ বৰ্ণালী কলিতা গীত অনুষ্ঠান আছে। এনেধৰণে আজি আমাৰ দিনটোৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈ যাব। নিশ্চয়কৈ বিহুৰ হওক সমন্বয় সম্প্ৰীতিৰ বাৰ্তা, বিশেষকৈ ঐতিহাসিক তাকো ৰংঘৰ বিহু, য'ত বিহুৱে এক ৰাজকীয় মৰ্যাদা পাইছিল, বিহুৱে ইয়াত আত্মপ্ৰতিষ্ঠা হৈছিল বুলি ক'লে ভুল কোৱা নহ'ব। গতিকে ইয়াৰ বিহুৰ এটা অন্যতম অসমৰ এক অন্যতম জনপ্ৰিয় এটা অনুষ্ঠান বুলি ক'ব বিচাৰোঁ। বৰ্তমান এই সাংস্কৃতিক শোভাযাত্ৰাতে বিহু গাই থকা পৰিলক্ষিত হৈছে। মই তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈকে উলিওৱা হৈছে শোভাযাত্ৰা। প্ৰতীকী স্বৰ্গদেউ হিচাপে ইয়াত অভিজিত হেনচুৱাক হাতীৰ পিঠিত উঠি গৈছে। আৰু এই শোভাযাত্ৰাৰ যোগেদি এক শান্তিৰ সম্প্ৰীতিৰ বাৰ্তা পুনৰ দিব বিচাৰিছে টাই হোম ছাত্ৰ সন্থাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।